এজন দুখীয়া অটো ৰিক্সা চালকে এগৰাকী মহিলা আৰক্ষীক ৰাস্তাত প্ৰাণ ৰক্ষা কৰিলে। কিন্তু তাৰ পাছত যেটো হল সেইটো কথা অটো ড্ৰাইভাৰজনে কেতিয়াও কল্পনা কৰা নাছিল। বন্ধু-বান্ধৱীসকল, এই কাহিনীটোৱে আপোনাৰ হৃদয় চুই যাব। ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চাই থাকিব। গুৱাহাটীৰ কোনো এটা অঞ্চলৰ দুপৰীয়া পখৰ ৰ'দত ৰাস্তাত গাড়ী ভিৰ-ভাৰ লাগি আছিল। সেই গাড়ীৰ মাজতে এখন পুৰণা অটো ৰিক্সাও আগবাঢ়ি আছিল। সেই অটোখন চলাইছিল মনোজ নামৰ যুৱক এজনে। বয়স অনুমান 28-29 বছৰমান হ'ব। তেওঁ মূৰত এখন গামোচা বান্ধি ৰাখিছিল। দুখীয়া আছিল যদিও মুখত সদায় তাৰ হাঁহি বিৰিঙি থাকে। মনোজে দিনটোৰ পইচা কেইটাৰ অসুখীয়া আইতাক আৰু ভনীয়েকৰ খৰচ বহন কৰি আছিল। এই আইতাৰ একমাত্ৰ সংসাৰ, আৰু সেইদিনাই তাৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভাড়া তাৰ অটোখনত উঠিলে। আৰু সেয়া হৈছে নিধি, যি নেকি নতুনকৈ SI চাকৰি পাইছিল। তেওঁ পোষ্টিং হোৱা মাত্ৰ 3 সপ্তাহে হৈছিল। তেওঁ বাহিৰে কাৰা কিন্তু ভিতৰি নম্ৰ স্বভাৱৰ আছিল, যেন কিবা এটা হেৰুৱা বেদনা সকলোৰে পৰা লুকুৱাই ৰাখিছে। ট্ৰেইন ষ্টেচন ব'লা সোনকালে। ঠিক আছে বাইদেউ, বতাহৰ গতিত লৈ যাম। নিধিয়ে মনোজৰ ফালে চালে। মনোজৰ মাতত যেন কিবা এটা আপোন ভাৱ আছিল। নিধিৰ আচৰিত লাগিল। অটোখন চলিব ধৰিলে, কিন্তু ভাগ্যৰ লিখনি অন্য কিবাহে আছিল। এটা টাৰ্ণিঙত যেতিয়া অটোখন জোৰেৰে গৈ আছিল, তেতিয়া সন্মুখৰ পৰা এখন ট্ৰাক ব্ৰেক ফেইল হৈ খুব জোৰেৰে আহিব ধৰিলে। হৰ্ণৰ ডাঙৰ শব্দৰে পৰিস্থিতিটো আৰু ভয়ানক কৰি তুলিলে। নিধিৰ চকু ভয়ত ডাঙৰ হৈ উঠিল। মনোজে অটোখনৰ ব্ৰেক লগাওঁতে ট্ৰাকখনে অটোখনৰ এফালটো মহতিয়াই লৈ গ'ল। নিধি ৰাস্তাৰ কিনাৰত বাগৰি পৰিল। তাইৰ মূৰৰ পৰা তেজ বব ধৰিলে। আৰক্ষীৰ পোচাকযোৰ তেজেৰে ৰাঙলী হৈ পৰিল। মানুহ সেই ঠাইত ভৰি পৰিল, কিন্তু কোনো সহায়ৰ বাবে আগবাঢ়ি নাহিল। মনোজে নিধিক দুবাহুতে উঠালে আৰু জোৰে জোৰে চিঞৰি চিঞৰি দৌৰিব ধৰিলে। অনুগ্ৰহ কৰি কোনোবাই সহায় কৰক, বাইদেউৰ কিবা এটা হ'ল। অটোখন তাতে পৰি থাকিল। মনোজেও বহুত দুখ পাইছিল। তথাপিও সি নিজৰ চিন্তা নকৰিলে আৰু যেনে তেনে অন্য এখন গাড়ীত নিধিক মেডিকেল পোৱালেগৈ। ডাক্তৰে অতি শীঘ্ৰে চিকিৎসা আৰম্ভ কৰিলে। চেতনা ঘূৰাই পায়েই নিধিৰ চকুৱে মনোজক বিচাৰি আছিল। ডাক্তৰে ক'লে যে আপুনি বহুত লাকি হয় বাইদেউ। যদি সেই ল'ৰাজনে আপোনাক সময়মতে ইয়ালৈ নানিলেহেঁতেন, তেতিয়া সমস্যাটো সংকটজনক হৈ গ'লহেঁতেন। নিধিৰ চকুলো ভৰি পৰিল। তাই জানিছিল যে মনোজক সেইখন মেডিকেলৰে জেনেৰেল ৱাৰ্ডত ভৰ্তি হৈ আছে। নিধিয়ে মনোজক লগ পাব বিচাৰিলে। নাৰ্ছগৰাকী মান্তি নহ'ল, কিন্তু তেতিয়া নিধিয়ে অক্সিজেন মাস্কখন নিজে আঁতৰাই নিজেই মনোজৰ ওচৰলৈ গ'ল। জেনেৰেল ৱাৰ্ডৰ বিচনাত পৰি মূৰত বেণ্ডেজ আৰু হাতত আঘাত পোৱাৰ পাছতো মনোজে হাঁহিয়েই আছিল। নিধি তাৰ সন্মুখত থিয় হৈ তাক সুধিলে, মনোজ, তুমি মোৰ বাবে এইবোৰ কি কৰিলা? মইতো কেৱল মাত্ৰ তোমাৰ গ্ৰাহকহে আছিলোঁ। মনোজে হাঁহি মাৰি ক'লে, গ্ৰাহক লাগিলে যোনেই নহওক বাইদেউ, যদি প্ৰাণ সংকটত থকা দেখা পোৱা যায়, তেতিয়া তেওঁ মানুহ হৈ পৰে। আৰু মানৱ ধৰ্মই মোৰ বাবে শ্ৰেষ্ঠ ধৰ্ম। নিধিৰ বুকু কঁপি উঠিল। এনেকুৱা উত্তৰ তেওঁ কোনো ডাঙৰ অফিচাৰৰ মুখৰ পৰা শুনা নাছিল। নিধিয়ে মনোজৰ বাহুত হাত থৈ ক'লে, এতিয়া তুমি কেৱল এজন অটো চালকেই নহয় মনোজ, তুমি মোৰ জীৱন বচাই মোৰ জীৱনৰ ঋণদাতা হৈ পৰিলা। মনোজে আকৌ হাঁহিলে আৰু ক'লে, সেই ঋণ মই পৰিশোধ কৰিব নোৱাৰোঁ বাইদেউ, কিন্তু এটা কথা ঠিক যে আপোনাক লগ পোৱাৰ পাছৰে পৰা এনে লাগিছে মোৰ যেন জীৱনৰ সকলোতকৈ ডাঙৰ উপহাৰ লাভ কৰিলোঁ। দুয়োজনৰ চকুলো সেমেকি পৰিল। মেডিকেলৰ পৰা ৰিলিজ হোৱাৰ পাছত নিধি নিজৰ কামলৈ উলটি গ'ল। কিন্তু এতিয়া তাই আগৰ দৰে খঙাল নাছিল। এতিয়া প্ৰতিজন দুখীয়াক এটা সুকীয়া দৃষ্টিৰে চাব ল'লে। প্ৰতিদিনে ৰাতিপুৱা অফিচ যোৱাৰ সময়ত তাইৰ দৃষ্টি মনোজৰ অটোখন বিচাৰি ফুৰে। এদিন নিধি নিজে গৈ মনোজৰ ঠিকনা বিচাৰি গ'ল, য'ত মনোজে নিজৰ অটোখন ভাল কৰাই আছিল। ডিঙিত গামোচা আৰু হাতত গ্ৰীচ লাগি আছিল, কিন্তু মুখত সেই আগৰ হাঁহিটোৱেই আছিল। নিধিয়ে ক'লে, মনোজ, আজি আকৌ মই তোমাৰ গ্ৰাহক হ'ব বিচাৰোঁ। মনোজ আচৰিত হ'ল। আপুনি আকৌ? হয়, কিন্তু এইবাৰ ৰেল ষ্টেচন নহয়, তোমাৰ জীৱনৰ অংশ হ'ব বিচাৰোঁ। নিধিয়ে হাঁহি মাৰি ক'লে। মনোজে উত্তৰ দিলে, মোৰ জীৱনটো বহুত সৰু বাইদেউ আৰু ভঙা চিঙা। তেতিয়া নিধিয়ে উত্তৰ দিলে, হ'ব পাৰে, কিন্তু তোমাৰ হৃদয়খন বহুত ডাঙৰ, আৰু মই সেইখন হৃদয়ক জানিব বিচাৰোঁ। মনোজৰ অটোখন আকৌ চলি উঠিল।
চহৰখনৰ ভিৰৰ মাজত এগৰাকী অফিচাৰ আৰু এজন অটো চালক যি নেকি এতিয়া গ্ৰাহক আৰু চালক হৈ থকা নাই এতিয়া তেওঁলোক দুজন মানুহ যি নেকি ইজনে আনজনক বুজিবলৈ চেষ্টা কৰি আছে মনোজে নিধিক নিজৰ ঘৰৰ ফালে লৈ গ'ল নিজৰ অসুখীয়া আইতাকক দেখুৱাবলৈ ভনীয়েকৰ কিতাপবোৰ দেখালে নিজৰ কষ্টৰ সাৰ্থকতা দেখালে যিবোৰ সি দিন ৰাতি ৰ'দ বতাহ নেওচি কষ্ট কৰি উপাৰ্জন কৰিছিল নিধিৰ চকু সেমেকি পৰিল নিজকে নিজেই ক'লে যিখন সমাজত অফিচাৰসকলক ভগৱান বুলি ভবা হয় তাত কিন্তু প্ৰকৃত ভগৱান এইসকলহে যি নেকি বিনা ইউনিফৰ্মত মানৱীয়তা ধৰ্ম পালন কৰে ইয়াৰ পাছত যেতিয়া সন্ধিয়া মনোজে নিধিক থানাত থবলৈ বুলি গ'ল তেতিয়া নিধিয়ে অটোৰ পৰা নামিয়ে লাহেকৈ ক'লে মনোজ তোমাক যদি কোনোবা ছোৱালীয়ে কয় তোমাক পচন্দ কৰে বুলি এইটো কথা শুনি মনোজৰ বুকু কঁপিব ধৰিলে সি তললৈ মূৰ কৰিলে বাইদেউ মই আপোনাৰ যোগ্য নহয় আৰু সেইজনী ছোৱালীয়ে যদি কয় যোগ্যতাতকৈ বিশ্বাসে অধিক প্ৰয়োজন বুলি নিধিয়ে মনোজৰ হাতত ধৰি ক'লে খাকী পোছাকযোৰ এতিয়া দায়িত্ব নহয় সম্পৰ্ক এটাৰ সাক্ষীও হৈ উঠিল মনোজ আৰু নিধিয়ে এতিয়া প্ৰতিদিনাই কিছু সময় একেলগে পাৰ কৰে কেতিয়াবা মন্দিৰৰ চিৰিত বহি কথা পাতে নতুবা আইতাকৰ বাবে অনা ফল মূলবিলাক নিধিক খুৱাবলৈ জিদ কৰে কিন্তু এদিন এই সকলোবিলাক ভাগি যোৱা দৃষ্টিপদ হ'ল নিধি যেতিয়া থানা পালেগৈ তেতিয়া তাৰ স্বাগতম ফুচফুচনিৰে কৰা হ'ল এতিয়া কি আৰক্ষী বাইদেৱে অটোৱালাৰ পচন্দ কৰা হ'ল নেকি চৰকাৰী অফিচাৰ হৈ ইমান তললৈ নামি গ'লনে এইবিলাক কথাৰে নিধিৰ হৃদয়খন বাৰুকৈয়ে চুই গ'ল সেইদিনা সন্ধিয়া যেতিয়া মনোজে নিধিক নিবৰ বাবে থানাৰ বাহিৰত ৰৈ আছিল নিধি বাহিৰলৈ আহিল কিন্তু তাইৰ মুখখন সলনি সলনি যেন লাগিল মনোজ এতিয়া আৰু নাহিবা আগলৈও নাহিবা মনোজ হতভম্ব হৈ পৰিল কি হ'ল বাইদেউ মই কিবা ভুল কৰিলোঁ নেকি নাই কৰা কিন্তু মানুহে বহুত কিবা কিবি কৈছে আৰু মই ভাগৰি পৰিছোঁ এইবোৰৰ উত্তৰ দি মনোজে হাঁহি মাৰি ক'লে কিন্তু তাৰ চকুত বহুত দুখ আছিল আপোনাৰ বাবে একো নোকোৱাটো মোৰ বাবে সকলো কোৱাৰ দৰে সি গুচি গ'ল একো নক'লেও একো নুসুধিলেও কিয়নো তাৰ ভাল পোৱাত প্ৰশ্ন নহয় মাথো সমৰ্পণ আছিল নিধি অফিচলৈ গ'ল কিন্তু তাৰ চকু ফাইলত নপৰা হ'ল প্ৰতিবাৰে সেই একেটা চেহেৰা সেই একেই হাঁহি তাইৰ মুখলৈ আহি আছিল এদিন সহকৰ্মী বান্ধৱী এগৰাকীয়ে সুধিলে নিধি তুমি তাক ভাল পোৱা নেকি নিধিয়ে মিছা কথা ক'বলৈ চেষ্টা কৰিছিল যদিও তাইৰ চকুলোৱে সকলো সঁচা কথা কৈ দিলে সহকৰ্মীগৰাকীয়ে তাইৰ কান্ধত হাত ৰাখিলে আৰু ক'লে তেতিয়াহ'লে ভয় কিয় কৰিছা যদি তোমাৰ পোছাকযোৰে তোমাক যুঁজিবলৈ শক্তি দিয়ে তেতিয়াহ'লে সেইখন যুঁজত নিজকে হাৰ কিয় মানি লৈছা নিধিয়ে প্ৰথমবাৰ নিজৰ ভাল পোৱাৰ বাবে যুঁজিবলৈ সিদ্ধান্ত ল'লে পাছদিনা ৰাতিপুৱা অন্য দিনাৰ দৰে নাছিল নিধিৰ চকুলো গোটেই ৰাতিটো চিন্তাত আছিল বাবে ফুলি গৈছিল তাই আৰক্ষীৰ পোছাকযোৰ এফালে ৰাখিলে আৰু এযোৰ সাধাৰণ পোছাক পৰিধান কৰি মনোজক বিচাৰি গ'ল তাই সকলোতকৈ আগত মনোজৰ ঘৰ পালেগৈ তাত গৈ পাই আইতাকে ক'লে যে সি ৰাতিপুৱাই ওলাই গ'ল নিধি ৰৈ নাথাকিল প্ৰতিটো আলিয়ে গলিয়ে তাক বিচাৰি ফুৰিল তাৰ পাছত ৰাস্তাৰ কাষত এখন বেঞ্চত মনোজক বহি থকা দেখা পালে সেই একেই গামোচা হাতত অটোখনৰ চাবিটো আৰু মুখখন ভাগৰুৱা নিৰাশাৰে ভৰা নিধিৰ বুকুখন জোৰে জোৰে ধপধপাবলৈ ধৰিলে তাই লাহে লাহে তাৰ ওচৰ পালেগৈ আৰু ক'লে ইমান ভয় খালানে মোৰলৈ নে নিজৰ আবেগৰ পৰা হাত সাৰিব বিচাৰিছা মনোজে মূৰ দাঙিলে তাৰ চকু সেমেকি আছিল মই একোৱেই নহয় বাইদেউ মই কেৱল মাত্ৰ এজন সাধাৰণ অটো চালক আপোনাৰ জীৱনত মোৰ কোনো ঠাই নাই নিধিয়ে খঙেৰে তাৰ হাতত ধৰিলে তেতিয়াহ'লে শুনিলা মোৰ কথা আজিৰ পৰা মোৰ জীৱনত যদি কাৰোবাৰ স্থান আছে সেয়া কেৱল সেইজনৰ যিজনে মোৰ জীৱন বচাইছিল আৰু মোৰ মূল্য বুজিছিল নিধিৰ চকুত চকুৰ পানী আছিল আৰু মনোজে এতিয়াও নিধিৰ চকুলৈ চাবই পৰা নাছিল তেতিয়া নিধিয়ে মনোজৰ কাষতে বহি ল'লে আৰু মনোজৰ কঁপি থকা হাতখন খামুচি ধৰিলে তুমি কোৱা যে তুমি যোগ্য নহয় কিন্তু কেতিয়াবা তুমি মোক সুধি চাইছানে মোৰ কি যোগ্যতা আছে মনোজে আচৰিত হৈ তাইৰ ফালে চাব ধৰিলে নিধিয়ে দীঘল উশাহ ল'লে আৰু লাহেকৈ ক'লে মই অনাথ হয় মনোজ যেতিয়া মোৰ বয়স মাত্ৰ 5 বছৰ আছিল মোৰ মা দেউতা এটা দুৰ্ঘটনাত মোক এৰি থৈ গুচি গ'ল কোনো মিতিৰ কুটুমে মোক আকোৱালি নল'লে
অনাথ আশ্ৰমত থাকিয়ে ডাঙৰ হ'লোঁ তাৰ পৰাই পঢ়িলোঁ আৰু এই আৰক্ষীৰ পোছাকযোৰ পালোঁ মনোজে একো ক'ব পৰা নাছিল নিধিয়ে নিজৰ চকুৰ পানীখন মচি ক'লে তুমি মোৰ জীৱন বচালা কোনো স্বাৰ্থ নথকাকৈ এতিয়া কি তোমাক মই এই কাৰণে হেৰুৱাই দিম নেকি যে তুমি অটো চলোৱা সেইবাবে আকৌ নিধিয়ে মনোজৰ হাতত হাত থৈ হাঁহি মাৰি ক'লে মনোজ তোমাৰ লগত যদি এতিয়া মই গোটেই জীৱন খোজকাঢ়িও কটাব লাগে তেতিয়াও মই সহমত জনাম কিয়নো সেইটো যাত্ৰাত সঁচা সংগী পাম মিছা অভিনয় নহয় এতিয়া মনোজৰ চকুহালো সেমেকি পৰিল সি কপা কপা হাতেৰে নিধিৰ আগত হাতযোৰ কৰিলে মোক ক্ষমা কৰি দিয়ক বাইদেউ কিন্তু নিধিয়ে খঙেৰে মৰমত ক'লে নকৰোঁ ক্ষমা এতিয়াৰ পৰা বাইদেউ নহয় নিধি বুলি মাতিব লাগিব দুইজনৰে চকুত এতিয়া এটাই ভাৱ আছিল যে এতিয়াৰ পৰা কোনো ভয় নাই তাৰ পৰাই দুইজন মনোজৰ ঘৰ পালেগৈ আইতাক এতিয়া শুয়ে আছিল যেতিয়া নাতিয়েকৰ লগত নিধিক দেখা পালে তেতিয়া উঠি বহিলে আৰু নিধিয়ে ভৰিত ধৰি সেৱা কৰি ক'লে আইতা আপুনি যদি আশীৰ্বাদ কৰে তেন্তে মই এইখন ঘৰৰ বোৱাৰী হৈ থাকিব বিচাৰোঁ মনোজৰ আইতাকৰ চকুত চকুৰ পানী আছিল আৰু নিধিৰ মূৰত হাত বোলাই আশীৰ্বাদ কৰিলে মাজনী তই মোৰ নাতিটোৰ জীৱনলৈ সঁচাই ভাগ্য লৈ আহিছ ইয়াৰ পাছত এটা মন্দিৰত গৈ কোনো জাকজমকতা নোহোৱাকৈ নিধি আৰু মনোজৰ বিবাহ সম্পন্ন হৈ উঠিল বিয়াৰ পাছতো মনোজে নিধিক অটত উঠাই অফিচলৈ অনা নিয়া কৰি থাকিল বন্ধু বান্ধৱীসকল কাহিনীটো শুনি কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আগলৈ যদি এনেকুৱা কাহিনীসমূহ আমাৰ মাধ্যমেৰে শুনি থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব ধন্যবাদেৰে আপোনালোকৰ বন্ধু মই নিবিৰ দত্ত